তো হাই ফ্ৰেণ্ডছ, কি খবৰ? আকৌ এটা নতুন এপিছডলৈ মই আপোনালোক সকলোকে স্বাগত জনাইছোঁ। তো আপোনালোক কাৰেণ্ট বিল বেছি আহে নেকি? ইলেক্ট্ৰিচিটি বিল বেছি আহে নেকি? এতিয়া যিহেতু গৰমৰ দিন আৰু ফেনবিলাক বহুত চলে, যাৰ ঘৰত AC আছে তেওঁলোকৰতো আৰু বিল আহে। কিন্তু ফেন যিখিনি যাৰ যাৰ ঘৰত আছে তেওঁলোকৰ কাৰণে এটা গুড নিউজ হয় যে হেভেলছ যিটো কোম্পানী হয়, হেভেলছ, আপোনালোকে ইলেক্ট্ৰিকেলৰ যিকোনো পাৰ্টছ হেভেলছৰ বস্তু কিমান ভাল আপোনালোকে গম পায়, কিমান পুৰণা ব্ৰেণ্ড হয়, পুৰণা কোম্পানী। তো হেভেলছে এখন নতুন ফেন লঞ্চ কৰিছে, ভইচ চিলিং ফেন। তো যিখন ফেন লঞ্চ কৰিছে এখন ভইচ চিলিং ফেন। তো ভইচ চিলিং ফেন কি কাৰণে কোৱা হৈছে? এখন মুখেৰে কণ্ট্ৰল কৰিব পাৰি, কোনো ৰিম'ট নালাগে। বেলেগ যিবিলাক ফেন আছে আপুনি স্পীডটো ৰিডিউচ কৰিবলৈ, স্পীডটো ইনক্ৰিজ কৰিবলৈ ৰিম'ট প্ৰেছ কৰিব লাগে, ৰিম'টৰ দৰকাৰ হয়। আৰু ছুইচ অন কৰিবলৈ, ছুইচ অফ কৰিবলৈ ৰিম'টৰ প্ৰয়োজন হয়। তো এইখন যিখন ভইচ চিলিং ফেন নিউলি লঞ্চ কৰিছে, এইখন টোটেলি উইদাউট ৰিম'ট, ৰিম'টৰ কোনো দৰকাৰ নাই। ৰিম'ট নোহোৱাকৈ আপুনি মুখেৰে কৈ দিয়ে ডিয়াৰ হেভেলছ ছুইচ অফ হৈ যাব। যদি মুখেৰে কয় হেভেলছ ছুইচ অন হৈ যাব ফেনখন। আৰু যদি কয় মুখেৰে হেভেলছ ইনক্ৰিজ স্পীড বা স্পীড লিমিটটো ক'ব পাৰে, স্পীড 3, তো 3 নম্বৰত স্পীড দিয়া, তো স্পীড সিমানত হ'ব। যদি স্পীডটো বোলে অলপ ৰিডিউচ কৰিব লাগে, হেভেলছ স্পীড 2, তো কমি আহিব। তো তেনেকুৱা। আৰু এটা কথা, এইখন ফেনত ইলেক্ট্ৰিচিটি বিল বেলেগ যিবোৰ ফেন আছে সেই ফেনতকৈ 65% লেছ খাব। যদি বেলেগ আপোনালোকৰ যিবোৰ ফেন ইউজ কৰি আছিলে সেইবোৰ যদি এক মাহত আপোনাৰ 200 টকা বিল আহিছিলে, তো সেই 200 টকাৰ পৰা এই হেভেলছৰ যিখন নতুন লঞ্চ কৰিছে ভইচ চিলিং ফেন, এইখন যদি ইউজ কৰে সেই 200 টকাৰ পৰা 65% লেছ হ'ব। মানে ব্ৰাছলেছ ডাইৰেক্ট কাৰেণ্টৰ হয়, এখন BLDC বুলি কয়। তো এতিয়া যিখন এই ফেনখন ক'ৰ পৰা কিনিব আপোনালোকে? অনলাইনো পাই যাব, কিন্তু অনলাইনতকৈ এতিয়া অসমত ফাৰ্ষ্ট এটা হেভেলছৰ শ্ব'ৰুম নগাঁৱত ৰিচেণ্টলি অপেনিং কৰিছে। আপোনালোকে খবৰ ল'ব পাৰে, আৰু যদি মোক কণ্টেক্ট কৰিব, কমেণ্ট কৰিব, মই আপোনালোকক এড্ৰেছ দি দিম। আৰু খুব ভাল, মানে যিহেতু ইলেক্ট্ৰিচিটি বিল কম আহিব আপোনাৰ, উইদাউট ৰিম'ট নালাগে, ভইচ চিলিং ফেন, এটা নতুন এক্সপিৰিয়েঞ্চ, তো এইটো ল'ব পাৰে, খুবেই ভাল হ'ব। আৰু হেভেলছৰ দৰে কোম্পানীৰ, তো জৰুৰ, মানে একদম ট্ৰাষ্টেবল হয়, একদম ট্ৰাষ্ট কৰিব পৰা যায়। তো অসমত নতুনকৈ এটা শ্ব'ৰুম খুলিছে, নগাঁৱত খুলিছে। তো আপোনালোকে খবৰ ল'ব। যদি নাজানে, কিবা জানিবলৈ মন থাকে, দেন কমেণ্ট কৰিব, মই এড্ৰেছ দি দিম। আপোনালোকে তালৈ গৈ ডাইৰেক্টলি শ্ব'ৰুমৰ পৰা ফেনখন কিনি আনি আপোনাৰ ঘৰত ইনষ্টল কৰিব পাৰিব। চিন্তা কৰিব নালাগে। আগৰ 4খন ফেন চলাই আছিলে, সেই 4খন ফেনৰ বিলেৰে, 4খন ফেনত যিমানখিনি ইলেক্ট্ৰিচিটি বিল আহিছিলে, এতিয়া এইখন ফেনত আপোনালোকে 8খন ফেন চলাব পাৰিব। 8খন ভইচ চিলিং ফেন 8খন চলাব পাৰিব। তো মই আগতেই কৈছোঁ যে এইখন 65% লেছ ইলেক্ট্ৰিচিটি বিল আহে নৰ্মেল ফেনবোৰতকৈ। তো কিমান এটা ভাল লগা এক্সপিৰিয়েঞ্চ, চিন্তা কৰকচোন। ভইচ চিলিং, ভইচ কণ্ট্ৰল, সম্পূৰ্ণ ভইচ কণ্ট্ৰল। আপুনি মুখেৰে ক'ব হেভেলছ ছুইচ অন, তো ফেনখন অন হৈ যাব। মুখেৰে ক'ব ছুইচ অফ হৈ যাব। আপুনি মুখেৰে ক'ব হেভেলছ স্পীড 3, দেন 3 নম্বৰত স্পীড হ'ব। যদি আপুনি মুখেৰে কয় হেভেলছ স্পীড 2, তো 2 নম্বৰ স্পীড হ'ব। আকৌ বন্ধ কৰিবলৈ হ'লে মুখেৰে যদি কয় হেভেলছ ছুইচ অফ হৈ যাব। কিমান এটা ভাল এক্সপিৰিয়েঞ্চ। তো জল্দি ফেনখন লৈ আহক। আৰু খুব ভাল, যিহেতু ইলেক্ট্ৰিচিটি বিল কমে, সেইকাৰণে বহুত এডভান্টেজ হয় এইটো। তো আপোনালোকে আনিব। আৰু যদি কিবা কুৱেৰিজ থাকে মোক কমেণ্ট কৰিব, মই আপোনালোকৰ এড্ৰেছ পাতি দি দিম। আৰু ক'তো খোলা নাই দেই, গোটেই অসমত নগাঁৱতে এইটো নতুনলি নিউলি অপেনিং কৰিছে সিদিনাখন, আজি 2 দিন আগত। তো তাৰ পৰা আনিব পাৰিব, আৰু অনলাইনতো পাই যাব। কিন্তু অনলাইনত কিমান দাম কি হয় সেইটো নাজানো, কিন্তু শ্ব'ৰুমত গ'লে এইটো বস্তু বেলেগ হৈ যাব, যিহেতু ডাইৰেক্ট কোম্পানীৰ এইটো ফ্ৰেঞ্চাইজিৰ দৰে হয়, তাৰ পৰা আনিব। তো আশা কৰোঁ অলপ হ'লেও উপযোগী হ'লে ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আৰু এই ৰ'দত বহি আছোঁ, চাওকচোন, একদম এই মোৰ এইটো নাৰ্চাৰী এটা প্লানিং কৰি আছোঁ, যিটো গ্ৰীণ হাউচ বুলি কয়, তো তাতে বহি আছোঁ। তো ভাল লাগে, হাৱা আহি থাকে, বতাহ মাৰি আছে, কিন্তু ৰ'দটোহে চেৰেংকৈ পৰি আছে। ভিডিঅ' কোৱালিটি ভাল নহয়, সেইখিনি অলপ কম্প্ৰমাইজ কৰিব আৰু দেই। তো আজিলৈ বিদায়, বাই বাই।